হে বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় ভাল নহয় জানো? মোৰ খবৰ বৰ্তমান ভাল। একেৰাহে বৰষুণ দি আছে। বৰষুণ দি থকাৰ কাৰণে ৰাস্তা পদূলিবোৰ বেয়া হৈছে, কিন্তু খেতিৰ কাৰণে বহুত ভাল হৈছে। পানী হৈছে যিহেতু চাহ খাবলৈ কিবা এটা বনাই আছোঁ মই। এইফালে মায়ে আচাৰ বনাইছে, আমৰ আচাৰ, আৰু আম খাবলৈ লৈছোঁ দুপৰীয়া। এটা কথা কওঁ, ঘৰত মানুহ যিমানেই নাথাকক কিয়, কিন্তু মা নাথাকিলে ঘৰখন খালী খালী লাগে। আমটো মিঠা আম, অকণমান ইউনিক ছিষ্টেমত খাম। একো ইউনিক ছিষ্টেম নহয়, কুৰকুৰিটো দিহে ইয়াত খাম। কুৰকুৰিটো ভাঙি থৈছোঁ, ভাঙিটো এনেকৈ খাম। মই আগতো খাইছোঁ আৰু এতিয়াও এনেকৈ খাওঁ। একচুৱেলি বিংগো তেৰেমেৰেটো লগত দি খালে বহুত ভাল লাগে। নিমখ অকণমান কম পৰিমাণে দিছোঁ, অলপ ভোট জলকীয়া অকণমান দিছোঁ। বতৰটো বেয়া, তথাপিতো আম খাইছোঁ। মোৰ খাবলৈ মন গ'লে খাওঁৱেই। আমখিনি দেখি ৰৈ থাকিব পৰা নাই, জিভাৰ পানী তুলুং ভুতুং। ইহঁতি বোকা খেলিছে, ফুটবল খেলি আছে বোকাত, আৰু এইফালে আমাৰ বিলখন পানীয়ে উপচি পৰিছে। আৰু আজি মিনি ব্লগটো ইমানতে শেষ কৰিছোঁ। পুনৰ এটা মিনি ব্লগত সকলোকে লগ পাম।